বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ ভেটিত গড়া খহনীয়া কংগ্ৰেছেৰে বিজেপিত যোগদান চৰাঞ্চলৰ সংখ্যালঘু লোকৰ বিধায়ক দিগন্ত বৰ্মনৰ সংগ এৰিছে সংখ্যালঘু ৰাইজে নিশা বৰক্ষেত্ৰীৰ চৰাঞ্চলত সংখ্যালঘু লোকে কংগ্ৰেছেৰে বিজেপিত যোগদান কৰিছে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ সংগ এৰিছে সংখ্যালঘু ৰাইজে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু নলবাৰী জিলাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীৰ নেতৃত্বত চলিছে বিজেপিৰ যোগদান কাৰ্যসূচী নিশা বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে সংখ্যালঘু ৰাইজ সোণাবৰ আলীৰ নেতৃত্বত তিলাৰদিয়া চৰত 40 জনৰ অধিক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰিছে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ ভেটিত আৰম্ভ হৈছে খহনীয়া আজি আমাৰ তিলাৰদিয়া আৰু কোৰিয়ামাৰী অঞ্চলৰ পৰা প্ৰায় 25-30 গৰাকী কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে আৰু এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এটা শুভ লক্ষণ যোৱা পঞ্চায়ত নিৰ্বাচনতো চৰ অঞ্চলৰ ৰাইজে বিপুল সঁহাৰিৰে আমাৰ চৰ আঞ্চলিক জিলা পৰিষদৰ সদস্যগৰাকীক প্ৰায় 8,500 ভোটত জয় কৰাই দিছিল আৰু তাৰপিছতো বহু কংগ্ৰেছ কৰ্মী আমাৰ দলত যোগদান কৰিছে চৰ অঞ্চলৰ ৰাইজেও উন্নয়ন বিচাৰে বিকাশ বিচাৰে চৰ অঞ্চলৰ ৰাইজে যোৱা 5টা বছৰ বিকাশৰ পৰা বঞ্চিত হৈছে আমাৰ বিধায়ক ডাঙৰীয়াৰ ইয়াতে যি ধৰণৰ মানুহৰ মাজত মানে তেওঁৰ মানে ইয়াতে পদাৰ্পণ হ'ব লাগিছিল এই অঞ্চলত 5 বছৰ মানুহৰ খবৰ খাতি নল'লে আৰু সেইকাৰণে চৰ অঞ্চলৰ ৰাইজে বিতুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ এটা সিদ্ধান্ত লৈছে বৰক্ষেত্ৰীৰ সংখ্যালঘু আগৰ পৰাই বিজেপিৰ লগত আছে 2013 চনতো আছিল পঞ্চায়ত নিৰ্বাচনত 2016 চনতো মোক ভোট দিছে 2019তো ভোট দিছে 2021তো ভোট দিছে কিন্তু বৰক্ষেত্ৰীৰ সংখ্যালঘু ৰাইজে ইয়াতে বেলেগ কোনো চিন্তা নাই অকল বিকাশৰ কথা চিন্তা কৰিয়ে আৰু বিকাশ অকল ভাৰতীয় জনতা পাৰ্টী দিব পাৰিব এই কথাখিনি বৰক্ষেত্ৰীৰ ৰাইজে ভালকৈ বুজিছে বৰক্ষেত্ৰীৰ ৰাইজে সেইকাৰণে বিজেপিৰ পক্ষত আছে যোৱাবাৰ কিছু সাধাৰণ ভোটৰ তাৰতম্যত আমাৰ যেহেতুকে এইটো ডেমোগ্ৰাফিটো বহুত আমাৰ আছিলে সাধাৰণ ভোটৰ তাৰতম্যত আমি পৰাজিত হৈছোঁ আৰু এইবাৰ বৰক্ষেত্ৰী ৰাইজে যোৱা 5 বছৰৰ সেই ভুলৰ শুধৰণি কৰিব বিচাৰিছে আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বৰক্ষেত্ৰী সমষ্টিটো বিপুল ভোটৰ ব্যৱধানেৰে উপহাৰ দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট এনি ভাৰত 24